নমস্কাৰ। এই মুহূৰ্তত অসমৰ ৰাখি জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত জব কাৰ্ডৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল জব কাৰ্ড লৈ। তো যিসকল মানুহৰ নামত জব কাৰ্ড আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে জব কাৰ্ড লৈ ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে জব কাৰ্ড লৈ কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ रोजगार एंड आजीविका मिशन ग्रामीण। तार पिছত लिखा আছে VB रामजी विकासित भारत जी रामजी आईन 2025। तो ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে জব কাৰ্ডৰ আঁচনিখন MG এনৰেগাৰ পৰা পৰিৱৰ্তন কৰি VBG ৰামজি আঁচনি আৰম্ভ কৰিছে। এইখন আঁচনিৰ জৰিয়তে ইয়াতে কি লিখা আছে, কি সুবিধা পাব জব কাৰ্ড থকাসকলে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে 125 দিনৰ কৰ্মসংস্থাপন। তো আপোনালোকৰ নামত যদি জব কাৰ্ড আছে তেন্তে এতিয়াৰ পৰা জব কাৰ্ডৰ সহায়ত প্ৰতি বছৰে 125 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব। আগতে MG এনৰেগা আঁচনিৰ অধীনত জব কাৰ্ডৰ সহায়ত প্ৰতি বছৰে 100 দিনৰ কৰ্মসংস্থাপন প্ৰদান কৰিছিল, কিন্তু নতুনকৈ এইখন আঁচনি অহাৰ পিছত শ্ৰমিকসকলে জব কাৰ্ডৰ সহায়ত এতিয়া প্ৰতি বছৰে 125 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব। আপোনালোকে যদি জব কাৰ্ডৰ সহায়ত কাম কৰিব বিচাৰে তেন্তে নিজৰ পঞ্চায়তত গৈ খবৰ ল'ব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপিৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ প্ৰতিশ্ৰুতি লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজেপিৰ ফালৰ পৰা লামডিং বিধানসভা সমষ্টিত এনেকুৱা কেইখনমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হে আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। ইয়াতে লিখা আছে লামডিং বিধানসভা সমষ্টি যোগ্য ভূমিহীনক ভূমি পট্টা প্ৰদান, লংকা মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ। তাৰপিছত 3 নম্বৰত লিখা আছে লংকা আৰু কাকিৰ 2খন ষ্টেডিয়াম। 4 নম্বৰত লিখা আছে লংকা চহৰত অত্যাধুনিক প্ৰেক্ষাগৃহ। তাৰপিছত 5 নম্বৰত কৈছে 10,000 যুৱক যুৱতীলৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ সুবিধা। লগতে 6 নম্বৰত কৈছে 10,000 গৰাকীলৈ অৰুণোদয় আঁচনিৰ সুবিধা। আজি ইমানেই, ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব।